অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে গৌৰৱ গগৈ আজি শিৱসাগৰত আহি উপস্থিত হৈছেহি আৰু পুৱাই তেওঁ শিৱসাগৰ আৱৰ্ত ভৱনত জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰে। তাৰ পিছতে শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে আৰু বৰ্তমান শিৱসাগৰ শিৱদৌলত তেওঁ বন্তি প্ৰজ্বলন কৰি ওলাই আহিছে। আজি কেনেধৰণৰ কাৰ্যসূচীৰে আগবাঢ়িছে? কিছু গুৰুত্বপূৰ্ণ কাম কৰাৰ আগত আমি সদায় নিজৰ অভিভাৱকসকলৰ আশীৰ্বাদ লওঁ, বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওঁ, পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ লওঁ, ভগৱানৰ আশীৰ্বাদ লওঁ। আৰু সেয়া কামনা লৈ আমি যোৱাকালি আমাৰ দুয়োগৰাকী মহান নেতা প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি, প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ। লগে লগে আজি দিনৰ আৰম্ভণিত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আমি ল'লোঁ আৰু পবিত্ৰ শিৱদৌললৈ আহি প্ৰাৰ্থনা কৰিছোঁ যে যি আশা আৰু ভৰসা অসমৰ জনসাধাৰণে আমালোকৰ ওপৰত কৰিছে, সেই আশা বিনিময়ত আমি আগন্তুক দিনত ৰাইজৰ মাজত সেৱক হিচাপে আমি থাকিবলৈ বিচাৰোঁ। আমাক সাহস দিয়ক, আমাক আশীৰ্বাদ কৰক। ২৬ৰ নিৰ্বাচনৰ বাবে কি ধৰণে আগবাঢ়িব? আমি বিভিন্ন সময়ত আমি দলৰ নেতৃত্বৰ লগত আমি চৰ্চা কৰিম, আলোচনা কৰিম। আমি যোৱা বছৰৰ পৰাই আমি আগবাঢ়ি গৈছোঁ। খালি এটা নতুন এটা যুগত আমি খোজ দিছোঁ আৰু এই ক্ষেত্ৰতো আমি সকলোৱে মিলিজুলি আলাপ আলোচনাৰ যোগেদি আমি আগবাঢ়ি যাম। ঐক্যবদ্ধভাৱে নিৰ্বাচনত বিৰোধী দলৰ সৈতে ঐক্যবদ্ধভাৱে ২৬ত অৱতীৰ্ণ হ'বনে? মই বিৰোধী মঞ্চৰ ভিতৰত আটাইতকৈ বহল দল, বিশাল দলটো হ'ল কংগ্ৰেছ দল। আৰু কংগ্ৰেছ দল যদি বিভিন্ন বিৰোধী দলক যদি আমি সহায় কৰা আছে বা আলাপ আলোচনা কৰিবলগীয়া আছে, তেতিয়া আমি প্ৰথমে নিজৰ অভাৱবোৰ পূৰণ কৰিব লাগিব। আৰু মই ভাবোঁ সেই একে পদক্ষেপ বিভিন্ন দলে নিজৰ স্তৰত ল'ব লাগিব, যিহেতু যোৱা পঞ্চায়ত নিৰ্বাচন আমালোকৰ বাবে ইমান ভাল হোৱা নাই। আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনৰ পিছত আমি প্ৰথমবাৰ বাবে কিছুদিনৰ পিছত আমি দলৰ নেতৃত্বসকল একত্ৰিত হৈ আগন্তুক দিনৰ ৰণকৌশল তৈয়াৰ কৰিম। শিৱসাগৰৰ জনসমাৱেশ আজি মই ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে যি আজি পৰামৰ্শ জ্যেষ্ঠসকলৰ পৰা, যুৱকসকলৰ পৰা আমি পাই আছোঁ, আমি আগন্তুক দিনত সেই আশা ভৰসা লৈ আমি কামখিনি কৰি যাম। মুখ্যমন্ত্ৰীয়ে কৈ আছে 10 ছেপ্টেম্বৰ মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ যোৱা কিছু বছৰৰ পৰা মূৰলৈ ইমান ব্যস্ত হৈ গৈছে, যাৰ ফলত আমাৰ প্ৰদেশ কংগ্ৰেছৰ ভিতৰত বা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ ভিতৰত মোৰ স্থিতিটো আগতকৈ আৰু বেছি ভাললৈ হৈ গৈছে। তেওঁ যিদৰে ডিলিমিটেশ্যন কৰিলে, যিদৰে যোৰহাটৰ ভিতৰত প্ৰচাৰ কৰিলে, এইকেইটা দিন যি এটা কাল্পনিক মোৰ বডি ডবল লৈ যি কাহিনী তেওঁলোকে বনাই আছে, মই ভাবোঁ এই ধৰণৰ প্ৰচাৰৰ পিছতহে আজি নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে। আমি কথা পাতিম। আজি আমি শিৱদৌললৈ আহিছোঁ, বিভিন্ন ৰাজনৈতিক কথা আমি মন্দিৰৰ ভিতৰত পাতিবলৈ বিচৰা নাই। পৰৱৰ্তী সময়ত আমি ভালদৰে সকলো সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ আজি শিৱসাগৰৰ এতিয়া এই শিৱদৌলত পূজা অৰ্চনা কৰাৰ পিছতে এক বিশাল শোভাযাত্ৰাত অংশ ল'ব। মই দেখুৱাইছোঁ এই পৰিৱেশ শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলত বহু কেইবা সহস্ৰাধিক আচলতে কংগ্ৰেছ কৰ্মী আজি গৌৰৱ গগৈক উষ্ম আদৰণি জনাই এই শিৱদৌলত প্ৰৱেশ কৰাৰ পূৰ্বে আৰু বৰ্তমান এই ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰাই এক বিশাল শোভাযাত্ৰা উলিয়াব গৌৰৱ গগৈ। ইতিমধ্যেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে আৰু সেই মই দেখুৱাইছোঁ ইতিমধ্যেই ইয়াত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰা সেই শোভাযাত্ৰা উলিয়াবলৈ আগবাঢ়িছে। শিৱদৌলৰ পৰা ষ্টেচন শিৱসাগৰৰ ASTC, তাৰপিছতে শিৱসাগৰ KP চাৰিআলি, দিখৌ দলং হৈ ৰংঘৰ চাৰিআলি, ৰংঘৰ বাকৰি আৰু তাৰপিছত জাজি অভিমুখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়িব গৌৰৱ গগৈ আৰু কেইবা সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে এই যাত্ৰাত সহযোগ কৰিছে গৌৰৱ গগৈক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।